নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ প্ৰাণৰো প্ৰাণ জুবিন দা আমাৰ মাজত নাই। এয়া বাৰু সহ্য কৰিব নোৱাৰা কথা, আমি সকলোৱে জানো। আৰু তাতোকৈ অসহ্যকৰ কথা হ'ল যে জুবিন দাৰ মৃত্যু প্ৰাকৃতিক নহয় বা সাধাৰণ নহয়। এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ, যিয়ে আমাৰ অমূল্য সম্পদ জুবিন দাক অসমবাসীৰ মাজৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰালে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে এই পৰিকল্পনা ক'ত কেনেকৈ কৰা হৈছিল আৰু কেতিয়া কৰা হৈছিল আৰু কিয় কৰা হৈছিল। জুবিন দাক ব্যৱহাৰ কৰি কোন কিমান ধনী হৈছে, কোনে কিমান সা সম্পত্তিৰ পাহাৰ গঢ়িছে, কোন অনা অসমীয়াই জুবিন দাক এনে এটা অৱস্থালৈ ঠেলি দিলে যে জুবিন দাই নিজৰ স্বাস্থ্যৰ প্ৰতিও ভালকৈ যত্ন ল'ব নোৱাৰিলে, আনকি নিজৰ ঘৰখনো ভালকৈ সজাব নোৱাৰিলে। কিমান যে কাম আছিল, পইচাৰ অভাৱত বহু কামেই আধৰুৱা হৈ ৰ'ল। ৰোগীয়া দেহাৰে হ'লেও তেওঁ গান গাই লগত থকা সকলোৰে ঘৰখন বচালে, কিন্তু নিজৰ ভাগত পৰিল এটা ডাঙৰ শূন্য, এটা বিগ জিৰ'। এই ষড়যন্ত্ৰ আমি চিধা চাধা অসমবাসীয়ে কেতিয়াও হয়তো বুজি নাপাওঁ, কিন্তু আজি সমগ্ৰ অসমবাসী ক্ষোভত গৰজি উঠিছে। আমাক ন্যায় লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে বুলি প্ৰতিধ্বনিত হৈছে। অসমৰ পাহাৰে ভৈয়ামে থকা সকলোৱে একেমুখে এয়াই কৈছে যে জুবিন দাক অৱহেলা কৰা সকলে শাস্তি পাব লাগে, নহ'লে ৰাইজক গতাই দিব লাগে, ৰাইজে ইয়াৰ বিচাৰ কৰিব। এতিয়া জুবিন দাৰ মৃত্যু কেৱল এটা খবৰ হৈ থকা নাই, এয়া হৈছে সমগ্ৰ অসমবাসীৰ আৱেগ। সেয়েহে এতিয়া আমি জানো আহক যে জুবিন দা নৰ্থ ইষ্ট ফেষ্টিভেললৈ যাবলগীয়া হোৱাৰ পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, আমি এটা এটা তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। 2025 চনৰ 4 ছেপ্টেম্বৰ, স্থান গুৱাহাটী প্ৰেছ ক্লাব। আৰম্ভ হৈছিল এখন সংবাদ মেলেৰে। গুৱাহাটী আমবাৰীত থকা প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰা হৈছিল। সেইদিনা সেই সংবাদ মেলত ঘোষণা কৰা হৈছিল যে নৰ্থ ইষ্ট ইণ্ডিয়া নামৰ ফেষ্টিভেলটো এইবাৰ তিনিদিনীয়াকৈ 19 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰ 2025লৈ অনুষ্ঠিত কৰা হ'ব। কিন্তু ক'ত পাতিব? স্থান বাছনি কৰা হৈছিল ছিংগাপুৰৰ ছানটেক কনভাৰ্চেশ্যন এণ্ড এক্সিবিশ্যন চেণ্টাৰ। এই ফেষ্টিভেলৰ মূল আয়োজক আছিল শ্যামকানু মহন্ত। সেই সংবাদ মেলতে তেওঁ সদৰি কৰিছিল যে ছিংগাপুৰৰ ছানটেক কনভাৰ্চেশ্যন এণ্ড এক্সিবিশ্যন চেণ্টাৰত এই ফেষ্টিভেলৰ 4ৰ্থ সংস্কৰণ অনুষ্ঠিত হ'ব। সংবাদমেলত তেওঁ এয়াও জনাইছিল যে ভাৰত ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ 60 বছৰীয়া জয়ন্তী উপলক্ষে এই কাৰ্যসূচী ৰূপায়ণত সহযোগ কৰিব ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে। এই অনুষ্ঠানত অন্যতম সহযোগী হ'ব আছাম এছ'চিয়েশ্যন ছিংগাপুৰ। এইদৰে আৰম্ভ হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰ ভ্ৰমণৰ প্ৰেক্ষাপট। এই অনুষ্ঠান কেনেকৈ আৰু কি আয়োজন কৰা হ'ব সেই বিষয়েও মুখ্য আয়োজকে অৱগত কৰিছিল সেইদিনা, অৰ্থাৎ 4 ছেপ্টেম্বৰৰ দিনা। এতিয়া কোন কোন যোৱাৰ কথা বা যাব ছিংগাপুৰলৈ? সংবাদমেলখন সম্বোধন কৰি শ্যামকানু মহন্তই জনোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত অংশ ল'ব আমাৰ অসমৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ইয়াৰ উপৰিও উপস্থিত থাকিব অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মুখ্যমন্ত্ৰী কংগ্ৰাট চাংমা, ত্ৰিপুৰা, মিজোৰাম, ছিকিম তথা অসমৰ কেইবাজনো মন্ত্ৰীকে ধৰি প্ৰায় 350ৰো অধিক অতিথি আৰু বিভিন্ন প্ৰতিনিধি উপস্থিত থকাৰ কথা আছিল এই ফেষ্টিভেলত। সামৰণি অনুষ্ঠানত থাকিব এক বিশেষ অনুষ্ঠান, আৰু সেয়া হৈছে সাংস্কৃতিক সন্ধিয়া। আৰু এই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব আমাৰ নয়নৰ মণি হিয়াৰ আমঠু জুবিন দা। সেয়েহে সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে জুবিন দাৰ সাংস্কৃতিক সন্ধিয়া, নাগালেণ্ড, মণিপুৰৰ শ্ৰেষ্ঠ বেণ্ডসমূহৰ প্ৰদৰ্শন, ছিংগাপুৰৰ জনপ্ৰিয় ৰেপাৰ য়াং ৰাজা, অৰুণাচলৰ শিল্পীৰ দ্বাৰা স্নো লাইং ডান্স, ভায়লিনা বৰদলৈৰ নেতৃত্বত সত্ৰীয়া নৃত্য, তিৱা, কাৰ্বি, বিহু নৃত্যৰ উপৰিও উত্তৰ পূবৰ বহুকেইজন ডিজাইনাৰৰ হস্তশিল্প প্ৰদৰ্শন, শ্বেৰলিং ইংটিপিৰ ফেশ্বন শ্ব' আদি অনুষ্ঠান। শ্বেৰলিং ইংটিপিৰ ফেশ্বন শ্ব' আদি অনুষ্ঠান থকাৰ কথা সেইদিনা অৱগত কৰিছিল মুখ্য আয়োজক শ্যামকানু মহন্তই। পিছৰ সময়ত এয়া দেখিবলৈ পোৱা গৈছিল যে সেই অনুষ্ঠানত উপস্থিত হৈছিলগৈ কেইবাজনো সদা পৰিচিত লোক। তাৰ ভিতৰত আছিল জুবিন দাৰ লগতে প্ৰাগ চেনেলৰ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, ঋতুৰাজ বৰকটকী, মৃগাংক হাজৰিকা, সঞ্জীৱ নাৰায়ণ আদি। এই অনুষ্ঠানত ঘোষিকা হিচাপে অংশ ল'বলৈ গৈছিল অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী। বচা বচা লোকৰ বাবে আছিল এই আমন্ত্ৰণ। এতিয়া জানো আহক যে আমাৰ অসমৰ কলিজাৰ টুকুৰা জুবিন দা ছিংগাপুৰ কেতিয়া পাইছিলগৈ। সিদিনা আছিল 17 ছেপ্টেম্বৰ। 17 ছেপ্টেম্বৰত পুৱাই গুৱাহাটীৰ পৰা ছিংগাপুৰ অভিমুখে উৰা মাৰিছিল জুবিন দা, আৰু তেওঁৰ লগত আছিল 4 সতীৰ্থ। সেইসকল আছিল ক্ৰমে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ আৰু সহ কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত।
ছিংগাপুৰৰ সময় অনুসৰি 3:55 তেওঁলোক গৈ ছিংগাপুৰৰ হোটেলত উপস্থিত হৈছিল। তেওঁলোক যোৱা বিমানখনৰ নাম আছিল KB 540 নম্বৰৰ ড্ৰুক এয়াৰ ৰয়েল ভুটান এয়াৰলাইন্স, যিখনত উঠি তেওঁলোক ছিংগাপুৰলৈ গৈছিল। বিমানখন পুৱা 8:54 বৰ্জাৰ বিমানবন্দৰৰ পৰা উৰণ আৰম্ভ কৰিছিল আৰু ছিংগাপুৰত অৱতৰণ কৰিছিল ছিংগাপুৰৰ সময়মতে আবেলি 3:35। জুবিন দা ছিংগাপুৰত কোনখন হোটেলত আছিল, তেওঁৰ বাবে কোনখন হোটেল ঠিক কৰা হৈছিল? ছিংগাপুৰত জুবিন দাৰ বাবে পেন পেচিফিক নামৰ হোটেলখনত কোঠা এটা ঠিক কৰা আছিল। এই হোটেলখন এখন বিলাসী হোটেল আৰু 38 মহলীয়া, য'ত 790টা কোঠা আছে আৰু হোটেলখন আছে 7 ৰাফেল বোলাভাৰ্ড মেৰিনা স্কোৱেৰ ছিংগাপুৰত। নিৰ্দিষ্ট সময়ত আৰম্ভ হ'ল ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল। ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছিলগৈ জুবিন দা। উদ্দেশ্য আছিল সাংস্কৃতিক সন্ধিয়া। তেওঁৰ লগত সংগী হিচাপে গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ভাতৃ তথা অসম আৰক্ষী বিষয়া সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী শেখৰজ্যোতি গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত। তেওঁলোকৰ বাবে আন অতিথিৰ দৰে ছিংগাপুৰত পঞ্চতাৰকা হোটেল সাজু কৰি থোৱা হৈছিল। তাতেই তেওঁলোকে বাহৰ পাতিছিল। তেওঁলোকক আপ্যায়নৰ বাবে ব্যস্ত হৈ পৰিছিল আছাম এছ'চিয়েশ্যনৰ কৰ্মকৰ্তা আৰু উদ্যোক্তা। হিয়াৰ আমঠু জুবিন দাক ওচৰত পাই তেওঁলোক যথেষ্ট উৎসাহিত হৈ পৰিছিল। আগদিনা ৰাতি চলিছিল পাৰ্টি। পিছদিনা আছিল শুকুৰবাৰ, অৰ্থাৎ ইংৰাজী 19 ছেপ্টেম্বৰ। আৰম্ভ হোৱাৰ কথা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। আগদিনা আয়োজন কৰা হৈছিল এটা সুৰাৰ পাৰ্টি। ছিংগাপুৰত থকা অসমীয়া তন্ময় ফুকনে লৈছিল এই উদ্যোগ। লগত আছিল কেইবাজনো তাত থকা প্ৰবাসী অসমীয়া। পাৰ্টি চলি আছিল বহু ৰাতিলৈকে। এই পাৰ্টি চলি আছিল। বহুকেইজন চিনাকি মানুহে সেই পাৰ্টিত জুবিন দাক সংগ দিছিল আৰু তাতেই পৰিকল্পনা হৈছিল পিছদিনা তেওঁলোক ফুৰিবলৈ যাব। কিন্তু কলৈকে যাব থিৰাং কৰিলে। ইয়াত অৰ্থাৎ জাহাজেৰে যাব লাগিব এটা দ্বীপলৈ। দ্বীপটোৰ নাম আছিল ছেইণ্ট জনছ আইলেণ্ড। পাৰ্টি কৰি জুবিন দা গৈছিল কোঠালৈ। সেইদিনা তেওঁ গ্ৰহণ কৰা নাছিল নৈশ আহাৰ। এইবোৰ সেইদিনা ছিংগাপুৰত প্ৰত্যক্ষদৰ্শীয়ে কোৱা কথা। আনকি বিশ্ৰামো লোৱা নাছিল জুবিন দাই। আগদিনাৰ পৰিকল্পনা অনুসৰিয়েই তেওঁলোক ওলাই গৈছিল সেই দ্বীপটোলৈ। ছিংগাপুৰৰ স্থানীয় সময়মতে দিনৰ তেতিয়া 12 বাজিছিল। লগত আছিল আৰু এটা দল। জুবিন দাৰ সংগী কেইজনৰ উপৰিও সেই দলটোত আছিল প্ৰায় 12 জন প্ৰবাসী অসমীয়া। খবৰমতে সঞ্জীৱ নাৰায়ণ আৰু মৃগাংক হাজৰিকাও যোৱা কথা আছিল সেই জাহাজত। কিন্তু তেওঁলোক ছিংগাপুৰত গৈ উপস্থিত হওঁতে পলম হ'ল, যাৰ বাবে দিনৰ 11 বজালৈকে হোটেলৰ কোঠাত সোমাব পৰা নাছিল তেওঁলোক। সেয়েহে দলটোৱে জুবিন দাক লগত লৈ দ্বীপটো অভিমুখে ৰাওনা হৈছিল, য'ত আছিল ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ, ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া তন্ময় ফুকন, ৰাজীৱুৰ, পৰীক্ষিত শৰ্মা আদি। জুবিন দাৰ বাবে ঘৰতে ৰান্ধি লৈ গৈছিল ঔটেঙা দিয়া গাহৰি মাংস। জাহাজখনত শীতল পানীয় আৰু বিয়েৰৰো ব্যৱস্থা আছিল। ইয়াতে আৰম্ভ হ'ল অঘটনৰ ষড়যন্ত্ৰ। জাহাজৰ পৰা জঁপিয়াই সাগৰৰ পানীত সাঁতোৰাৰ এক ব্যৱস্থা আছিল তাত। সেই দ্বীপলৈ ফুৰিবলৈ যোৱা পৰ্যটকসকলৰ বাবে এয়া এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পানী বেছি গভীৰ নহয় বাবে তাত সাঁতোৰাৰ সুব্যৱস্থা আছিল। নিৰাপত্তাজনিত সকলো ব্যৱস্থা থকা বুলি কোৱা হৈছিল। যিসকলে এইদৰে জঁপিয়াই পানীত সাঁতোৰাৰ আনন্দ ল'ব খোজে তেওঁলোকৰ বাবে লাইফ জেকেট পিন্ধাটো আছিল বাধ্যতামূলক। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে শেহতীয়া ভিডিঅ'ত দেখা মতে জুবিন দাই সাঁতুৰিবলৈ বৰ বিশেষ মন কৰা নাছিল। প্ৰথমবাৰ জুবিন দাই সাগৰৰ পানীত লাইফ জেকেট পিন্ধিয়েই জাপ মাৰিছিল। কিছু সময় সাঁতুৰি আকৌ উঠি আহিছিল। দ্বিতীয়বাৰ তেওঁ জাহাজখনত লাইফ জেকেটটো খুলি থৈছিল। মাৰো নেমাৰোকৈ জাপ মাৰিছিল পানীত। তাৰ আগত কোনোবাই এয়াও কোৱা শুনা গৈছে যে ঠেলি দিওঁ নেকি। এতিয়া এয়া ধেমেলীয়া সুৰত কৈছে নে অন্য এক উদ্দেশ্য আছিল সেয়া তদন্ততহে গম পোৱা যাব। তেতিয়া এখন নাৱত উঠি নৌকা বিহাৰত ব্যস্ত আছিল জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ। পানীত সাঁতুৰি আছিল জুবিন দাৰ একেবাৰে বিশ্বস্ত বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী। সেই স্থানৰ পৰা সাঁতুৰি সেই দ্বীপটোলৈ যাব পাৰি, যিহেতু পানী সিমান গভীৰ নহয়। পানীত সাঁতুৰি থকাৰ পৰাই শেখৰে কৈছিল সাঁতুৰি যাওঁ ব'লা সেই দ্বীপটোলৈ। কোনোবাই জাহাজৰ পৰাই কৈছিল গ'লেই নহ'ব, ঘূৰি আহিবও পাৰিব লাগিব। মাৰো নামাৰোকৈ জুবিন দাই যেতিয়া পানীত জাপ মাৰিলে তাৰ কিছু সময়ৰ পাছত তেওঁ অৱশ হৈ পৰিছিল। ভিডিঅ'ত দেখা মতে কাষ চাপি আহিছিল শেখৰ বোলাটো। তলৰ পৰা জুবিন দাক তেওঁ দাঙি ধৰিছিল। তেওঁ চিঞৰি উঠা বুলি বহুতেই কয়। চিঞৰিছিল জুবিন দাৰ কিবা এটা হোৱা বুলি। জাহাজখনৰ চালকজনেও পানীত জঁপিয়াই দিছিল জুবিন দাক সহায় কৰাৰ বাবে। কাষতে থকা সৰু নাও এখনত জুবিন দাক তুলি দিয়া হৈছিল।
জানিব পৰা মতে জুবিনদাৰ মুখেৰে আৰু নাকেৰে বগা বিজলুৱা পদাৰ্থ ওলাইছিল। জাহাজলৈ তুলি অনা হৈছিল প্ৰিয় শিল্পীজনক, দিয়া হৈছিল CPC, প্ৰশাসনক খবৰ দিয়া হৈছিল সহায়ৰ বাবে। খবৰ পোৱাৰ লগে লগে উপকূলৰক্ষী বাহিনী আৰু আৰক্ষী আহি উপস্থিত হৈছিল তাত। প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল জানিব পৰা মতে। এতিয়া সন্দেহ হয় এইখিনিতেই। সেই সময়ত উপস্থিত থকা এক সূত্ৰই সদৰি কৰা মতে জাহাজতে জুবিনদাৰ বমি হৈছিল পানীত নমাৰ পূৰ্বে। ইয়াক আওকাণ কৰি চলা হৈছিল সেইদিনা। গুৰুত্ব দিয়া হোৱা নাছিল বিষয়টো। এতিয়া কথাটো হ'ল যে এই কথাখিনি কিয় গুৰুত্ব সহকাৰে লোৱা নহ'ল, কিয় আওকাণ কৰিছিল আৰু কোনে আওকাণ কৰিলে। অনাহাৰ, অনিদ্ৰা, আনকি দৈনিক ল'বলগীয়া ঔষধো জুবিনদাই লোৱা নাছিল। জানিব পৰা মতে খবৰ দিয়া হৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তক। উপকূলৰক্ষী আৰু আৰক্ষীয়ে নিকটৱৰ্তী এটা জাহাজ ঘাটলৈ জাহাজখন চলাই নিছিল। তাত আন চিকিৎসাৰ ব্যৱস্থাও কৰি থোৱা আছিল বুলি জানিব পৰা গৈছে। অক্সিজেনকে ধৰি আন সুবিধাও ৰাখিছিল। জাহাজঘাট পোৱাৰ পাছত জুবিনদাৰ প্ৰাণ ৰক্ষাৰ বাবে চিকিৎসাকৰ্মীৰ দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। সকলোৱে শুশ্ৰূষা কৰিছিল জুবিনদাক। এখন আলোচনা চক্ৰ চলি আছিল তেতিয়া। শ্যামকানু মহন্ত আহি পাইছিল তাত। চলি আছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ কাৰ্যসূচী। শ্যামকানু মহন্ত আহি পুনৰ উভতি গৈছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল স্থলীলৈ। এখন এম্বুলেন্সেৰে জুবিনদাক লৈ যোৱা হৈছিল ছিংগাপুৰৰ প্ৰখ্যাত হস্পিটেল ছিংগাপুৰ জেনেৰেল হস্পিটেললৈ। এম্বুলেন্সখনত কেৱল এজন ব্যক্তি যোৱাৰ অনুমতি আছিল, সেয়েহে তাত জুবিনদাৰ সৈতে গৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। চিকিৎসালয়লৈ পিছে পিছে এখন গাড়ীত গৈছিল মৃগাংক হাজৰিকা আৰু সঞ্জীৱ নাৰায়ণ। কিন্তু ইতিমধ্যে জুবিনদাই সকলোকে এৰি অন্য এক যাত্ৰা কৰিছিল। প্ৰকৃততে পানীৰ পৰা জাহাজত উঠাওঁতে সকলো শেষ হৈ গৈছিল। তথাপি আশা এৰি দিয়া নাছিল লগত যোৱাসকলে। এই কথাটো অলপ মানি ল'বলৈ টান হৈছে। জেনেৰেল হস্পিটেলৰ ইমাৰ্জেঞ্চিত ভৰ্তি কৰাৰ পাছত সকলো চেষ্টাই কৰিছিল চিকিৎসকসকলে। আনহাতে ছিংগাপুৰ আৰক্ষীয়ে জাহাজখনত থকা বাকীসকলক আটক কৰিছিল। জানিব পৰা মতে এজন এজনকৈ মাতি আনি সোধা পোছা কৰিছিল তেওঁলোকক। সুধিছিল জুবিন গাৰ্গে সুৰা সেৱন কৰে নেকি, ড্ৰাগছ লয় নেকি আদি প্ৰশ্ন। তেওঁলোক কিয় তালৈ গৈছিল সেই কথাও সুধিছিল তদন্তকাৰী আৰক্ষীয়ে। কেইবা ঘণ্টা ধৰি তেওঁলোকক আটক কৰি ৰাখিছিল। জাহাজখনত তালাচী চলাইছিল। সঞ্জীৱ নাৰায়ণ আৰু মৃগাংক হাজৰিকাকো সোধা পোছা কৰিছিল হস্পিটেলতো। আৰু ইতিমধ্যে আনুষ্ঠানিক ঘোষণা হৈ গৈছিল যে জুবিনদা আৰু নাই। জুবিনদাৰ মৃত্যুৰ পাছতো ফেশ্বন শ্ব' কিয়? ইমানখিনি হোৱাৰ পিছতো শ্যামকানু মহন্তই নিজৰ বেপাৰ এৰি দিয়া নাছিল নেকি? শ্যামকানু মহন্তই কিয় বাৰে বাৰে নিজৰ ভাষ্য সলনি কৰিছে? তেওঁ এবাৰ কৈছিল যে জুবিনদা ছিংগাপুৰত জিৰণি ল'বলৈহে গৈছে। তেন্তে এই বুলি মৃত্যুৰ পাছত ভাষ্য দিয়া একেজন শ্যামকানু মহন্তই 4 ছেপ্টেম্বৰত সংবাদমেলত নিজ মুখে ঘোষণা কৰিছিল যে জুবিনদাই গান গাবলৈহে ছিংগাপুৰলৈ গৈছিল। জুবিনদাৰ কাষৰ পৰা ঘূৰি আহি নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেলৰ আন কিছু কাৰ্যসূচীত ব্যস্ত হৈ পৰিছিল তেওঁ। সেই পৰিৱেশৰ মাজতে পোহৰলৈ আহিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত চলা ফেশ্বন শ্ব'ৰ আলোকচিত্ৰ। কিন্তু সংবাদ মাধ্যমক তেওঁ জনাইছিল এই খবৰ পোৱাৰ পাছতে হেনো বন্ধ কৰি দিয়া হৈছিল অনুষ্ঠানটোৰ সকলো কাৰ্যসূচী। তেওঁ এনে কাম কিয় কৰিছে? তেওঁ যদি নিৰ্দোষী তেনে তেওঁ কথাবোৰ কিয় বাৰে বাৰে সলাইছে? তেওঁলোকে জুবিনদাৰ মৃত্যুটোক কিয় জটিল কৰি তুলিছে? যদি জুবিনদাৰ পানীত পৰিয়ে মৃত্যু হৈছিল। সামাজিক মাধ্যমত জুবিনদাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত ছিংগাপুৰলৈ জুবিনদাক লৈ যোৱা শ্যামকানু মহন্তৰ ওপৰত ৰাইজ খৰ্গহস্ত হৈ পৰিছিল। তাৰ বহু সময়ৰ পাছতহে এই অনুষ্ঠান বন্ধ কৰা বুলি ঘোষণা কৰিছিল। মানুহৰ ৰোষ আৰু খং দেখি ছিংগাপুৰৰ পৰাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল শ্যামকানু মহন্তই। নিৰ্বাচিত কিছু লোকক ফোন কৰি সহায় বিচাৰিছিল। এনেদৰে তেওঁ নিজকে প্ৰক্ষেপ কৰিছিল যে এই মৃত্যুৰ বাবে তেওঁ কোনোপধ্যেই দায়ী নহয়। বাংগালুৰুৰ পৰা নিৰ্দিষ্ট লোকক ফেচবুকৰ পোষ্ট ডিলিট কৰিবলৈ অনুৰোধ কৰা হৈছিল। সংবাদ মাধ্যমত প্ৰকাশিত তেওঁৰ সাক্ষাৎকাৰ ৰহস্যজনকভাৱে ডিলিট হৈছিল। এয়াই প্ৰমাণ কৰে যে জুবিনদাৰ মৃত্যু সাধাৰণ নহয়। অসমবাসীয়ে কেতিয়াও এই কথা মানি ল'ব নোৱাৰে। এতিয়া জানো আহক যে ছিংগাপুৰৰ সংবাদ মাধ্যমে জুবিনদাৰ মৃত্যুৰ খবৰ কিদৰে প্ৰকাশ কৰিছিল। ছিংগাপুৰৰ সংবাদ মাধ্যমতো এই খবৰ সবিস্তাৰে প্ৰকাশ পাইছিল। ছিংগাপুৰৰ সাংবাদিক ডিএনআৰ পৰা জানিব পৰা মতে এই ঘটনাৰ সন্দৰ্ভত তদন্ত এতিয়াও অন্ত পৰা নাই। অনুসন্ধান চলি আছে। এই অনুসন্ধান তথ্য আৰক্ষীৰ বাবে অতি গোপনীয়। সেই বিষয়ে তেওঁ কোনো কথা আৰক্ষীৰ উদ্ধৃতি ক'ব নোৱাৰে। লগতে তেওঁ জনালে যে ছিংগাপুৰ আৰক্ষীয়ে 19 ছেপ্টেম্বৰ 2025ত ছিংগাপুৰৰ সময়মতে 3:30 এটা ফোন পাইছিল, য'ত এজন 52 বছৰীয়া লোক ছেইণ্ট জনছ নামৰ আইলেণ্ডৰ সমীপত অচেতন হৈ পৰিছিল আৰু তেওঁৰ চিকিৎসালয়ত মৃত্যু হৈছিল। ৰাইজে কিয় শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে? জুবিনদাৰ মৃত্যুৰ পাছত সাধাৰণ লোকৰ দৃষ্টিত এই মৃত্যুৰ বাবে দায়ী বুলি শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে অভিযোগৰ জোৱাৰ উঠে। 54খন এজাহাৰ 20 ছেপ্টেম্বৰলৈকে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰা হৈছে।
CIDৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে 22 ছেপ্টেম্বৰলৈকে এই এজাহাৰৰ সংখ্যা 60খনলৈ বৃদ্ধি পাইছে। সেই সকলো এজাহাৰৰ ভিত্তিত CIDত ৰুজু কৰা হৈছে এটা গোচৰ। CID থানাত ৰুজু হোৱা এই গোচৰৰ নম্বৰ হ'ল 18/2025। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ 61, 105, 106ৰ অধীনত এই গোচৰ ৰুজু হৈছে। ইতিমধ্যে এই গোচৰ দিয়া সকলৰ ভাষ্য গ্ৰহণ কৰি আছে তদন্তকাৰী দলে। প্ৰশ্ন হয়, এই গোচৰৰ আধাৰত অভিযোগৰ আঙুলি উঠা সকলক জেৰা কৰা হ'বনে? মূল অভিযুক্তৰ লগতে এই ঘটনাক প্ৰকৃত সত্য উদ্ঘাটনৰ লগতে প্ৰত্যক্ষদৰ্শীসকলৰ ভাষ্য গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। নহ'লে সমগ্ৰ ঘটনা প্ৰবাহ এক ৰহস্যৰ মাজত ৰৈ যাব। জুবিনদাৰ মৃত্যুৰ লগতে জুবিনদাক প্ৰতাৰণা কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সেই দিশতো তদন্তকাৰী বিষয়াই তদন্ত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া চৰ্চাত আছে হোৱাটছএপৰ কেইটামান স্ক্ৰীনশ্বট। জুবিনদাৰ মৃত্যু আৰু তেওঁৰ মৃত্যুৰ বাবে দায়ী কোন তাক লৈ চৰ্চাত থকাৰ মাজতে ভাইৰেল হৈছিল কেইবাটাও হোৱাটছএপত কথা পতাৰ স্ক্ৰীনশ্বট। প্ৰথমে মানুহে এই স্ক্ৰীনশ্বট কেইটাৰ বিশ্বাসযোগ্যতাক লৈ সন্দেহ কৰিছিল যদিও ইয়াৰ আধাৰতে জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল। স্ক্ৰীনশ্বট কেইটাত পোহৰলৈ অহা বাৰ্তালাপত বহু বিস্ফোৰক তথ্য আছিল, য'ত মেনেজাৰ সিদ্ধাৰ্থই জুবিনদাক কেনেদৰে আৰ্থিক শোষণ চলাইছিল তাৰ আভাস পোৱা যায়। এই অভিযোগবোৰ বহুদিনৰ পূৰ্বে জুবিন গাৰ্গৰ বহু ঘনিষ্ঠ লোকে জানিছিল যদিও এই বিষয়ে ৰাজহুৱাকৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল। পিছত জানিব পৰা গ'ল যে সেয়া জুবিনদাৰ সৈতে ছিংগাপুৰত থকা বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিনদাৰ ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁইৰ মাজত হোৱা হোৱাটছএপৰ বাৰ্তালাপ আছিল। সেই কথাবোৰ জানি জুবিনদাৰ মৃত্যুক লৈ মানুহৰ মাজত সৃষ্টি হোৱা সন্দেহ আৰু প্ৰশ্ন অধিক তীব্ৰতৰ হৈ পৰে। ছিংগাপুৰলৈ নিয়াৰ বাবে আৰু অন্যান্য সময়ত জুবিনদাক অসুস্থ সময়তো ব্যৱহাৰ কৰা বুলি শ্যামকানু মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকাক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলি আছে আৰু চলাটো অনুচিত নহয়। জুবিনদাক ঠগি ধনী হ'ল নেকি মাৰোৱাৰী অনা অসমীয়া সিদ্ধাৰ্থ শৰ্মা? জুবিনদাৰ অতি বিশ্বাসী আছিল সিদ্ধাৰ্থ শৰ্মা। মাৰোৱাৰী সম্প্ৰদায়ৰ সিদ্ধাৰ্থ শৰ্মাই যি কৈছিল জুবিনদাই তাকেই মানিছিল। মিত্তাল উপাধিধাৰী মেনেজাৰজন জুবিনদাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত সমগ্ৰ দায়িত্ব জুবিনদাই সিদ্ধাৰ্থ শৰ্মাৰ হাতত অৰ্পণ কৰিছিল। 18 নৱেম্বৰ জুবিনদাৰ জন্মদিন। এই দিনটোত সিদ্ধাৰ্থ শৰ্মাৰো জন্মদিন। সিদ্ধাৰ্থ কেৱল জুবিনৰ বাবে বন্ধুৱেই নাছিল, আছিল পৰামৰ্শদাতা, অত্যন্ত বিশ্বাসী লোক। জন্মদিনো একেলগে উদযাপন কৰিছিল সিদ্ধাৰ্থৰ সৈতে। সেই সিদ্ধাৰ্থৰ সম্পত্তি আৰু জুবিনদাৰ সম্পত্তিৰ মাজত আকাশ পাতাল পাৰ্থক্য। জুবিনদাৰ ঘনিষ্ঠই দাবী কৰা মতে সিদ্ধাৰ্থ শৰ্মাৰ আছে এখন হোটেল, নাম ৰয়েল হেৰিটেজ, মহানগৰীৰ আহোম গাঁৱত থকা এই হোটেলখন 3 তাৰকাযুক্ত। 6 মাইলত সিদ্ধাৰ্থৰ আছে এটা পানী বটলিং ফেক্টৰী, বেলতলাত প্ৰিমিয়াম ফ্লেট, দাতালপাৰাত আন এটা প্ৰিমিয়াম ফ্লেট, জুৰোডত মিউজিক মেনেজমেণ্ট কাৰ্যালয়। জুবিন গাৰ্গ LLP মিউজিকেল কোম্পানীৰ পৰিচালন সঞ্চালক সিদ্ধাৰ্থ শৰ্মা। তাৰ বিপৰীতে জুবিনদাৰ সম্পত্তিৰ নামত কাহিলীপাৰাত এটা ফ্লেট, খাৰঘুলিত নিৰ্মীয়মান ঘৰটো, জোনালীত আছে ষ্টুডিঅ', উষা কোৰ্টত এটা ফ্লেট আছিল যদিও সেয়া বিক্ৰী কৰা বুলি সূত্ৰত প্ৰকাশ পাইছে। মুম্বাইত থকা ষ্টুডিঅ'টো আনি NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰে হোৱা সংঘাতৰ পিছত নিজৰ ঘৰত এটা ষ্টুডিঅ' খুলিছিল, যিটো বৰ্তমান জোনালীত আছে। এই দিশবোৰো এতিয়া তদন্তৰ প্ৰয়োজন হৈ পৰিছে। অন্যায় অনিয়মৰ বিৰুদ্ধে সদায় মাত মাতি অহা জুবিনদাই নিজেও ক'ব নোৱাৰাকৈ অন্যায়ৰ বলি হৈছে নেকি সেয়াও তদন্তৰ বিষয়, আৰু ইয়াৰ উচিত তদন্ত হ'বই লাগিব। এতিয়া তেওঁলোকে কিয় দোষী নহ'ব বা নিৰ্দোষী হ'ব? প্ৰশ্ন হয়, ৰাইজে অভিযোগ কৰাৰ ধৰণে তেওঁলোকক কিয় দোষী বুলি গণ্য কৰা নহ'ব? অসুস্থ জুবিনদাক মৃত্যুমুখলৈ তেওঁলোকে নিজৰ স্বাৰ্থটো ঠেলি দিয়া নাইনে? চিধা সাধা আপোন ভোলা আমাৰ জুবিনদাৰ সৰলতাৰ সুযোগ ল'লে বহুতে। তেওঁৰ বেমাৰত ধন ঘটাৰ আহিলা কৰিলে এইসকলে। জুবিনদাৰ অনুৰাগীসকলে এই কথা অনুভৱ কৰিছে। কথাবোৰ সঁচা বুলি বিভিন্ন তথ্য সূত্ৰই প্ৰতিপন্ন কৰিছে। তাৰ মাজতে কিছু দুৰ্ভাগ্যজনক আৰু আনুমানিক কথাই সমগ্ৰ পৰিৱেশ দূষিত কৰিছে। অযথা গৰিমাবুক কেন্দ্ৰ কৰি এই মুহূৰ্তত একাংশই প্ৰচাৰ কৰা কথাবোৰ গৰিহণাৰ যোগ্য। তথ্য প্ৰমাণ নোহোৱাকৈ মনলৈ যি আহে তাকেই কৈ এক কল্প কাহিনীৰ সৃষ্টি কৰাৰ বিপৰীতে সঠিক বিচাৰ বিশ্লেষণেৰে সমগ্ৰ ঘটনা প্ৰবাহ পোহৰলৈ অনাৰ দায়িত্ব আমাৰ সকলোৰে। আইনে শাস্তি দিয়ক বা নিদিয়ক, জুবিনদাৰ লাখ লাখ অনুৰাগীয়ে তেওঁলোকক চিনি থলে, সামাজিকভাৱে এলাগী কৰিলে এয়াও তেওঁলোকৰ বাবে কম শাস্তি নহ'ব।
তথাপি সকলোৱে বিচাৰে এইসকল খলনায়কৰ শাস্তি হওক, কঠোৰ শাস্তি হওক। আৰু এটা ডাঙৰ প্ৰশ্ন যে ছিংগাপুৰৰ সেই আছাম এছ'চিয়েশ্যনৰ লগত জড়িত থকা যিয়ে জুবিনদাৰ লগত সেই জাহাজখনত শেষ মুহূৰ্তলৈকে সংগ দিছিল, তেওঁলোক কিয় নিমাত? কাৰ হেঁচাত তেওঁলোক নিমাত নিস্তব্ধ হৈ আছে? তেওঁলোকৰ যদি কোনো দোষেই নাই তেন্তে ওলাই আহক আৰু কওক যে ইয়াত দোষী কোন আৰু কি পৰিকল্পনা আছিল, নে জুবিনদাৰ মৃত্যু সাধাৰণ আছিল। আৰু এটা কথা মনত ৰাখিব লাগিব যে জুবিনদাই এটা কথা কৈ থৈ গৈছিল যে য'ত শেষ হয় তাতেই আকৌ আৰম্ভণি হয়। গতিকে জুবিনদাৰ কামবোৰ য'ত আধৰুৱা হৈ ৰ'ল তাৰ পৰাই আমি অসমবাসীয়ে, জুবিন অনুৰাগীয়ে কামখিনি আগুৱাই লৈ যাব লাগিব। কিন্তু বুকুৰ ভিতৰত জ্বলি থকা জুইকুৰা কিন্তু সদায় জ্বলি থাকিব লাগিব। জয় জুবিনদা, জয় জুবিনদা, জুবিনদা অমৰ হওক। ধন্যবাদ।